নমস্কাৰ প্ৰিয় বন্ধুসকল, আমি এঠাইলৈ গৈ আছোঁ কেইবাটাও পৰিয়াল লগ খাই। এয়া আগত বহিছে তন্ময় হয়তো আপোনালোকে চিনি পায়, মাইনু বৰুৱা ব্লকৰ এয়া মাইনু বৰুৱা। আমি গৈ আছোঁ, গৈ থাকোঁতে দেখিলোঁ এয়া সৰিয়হ খেতি কৰিছে। দেখি ৰ'বলৈ মন গ'ল আৰু ৰ'ব নোৱাৰিলোঁ আচলতে। গাড়ীখন ৰখাই অকণমান ভিডিঅ' ফটো কৰি ল'লোঁ। চাওকচোন কিমান ধুনীয়া হৈছে সৰিয়হ খেতিখিনি। মাইনু আৰু তন্ময় দুয়ো ভিডিঅ' কৰি সৰিয়হ তলি পালেগৈ। ময়ো পিছে পিছে গৈ আছোঁ তেওঁলোকৰ অকণমান ভিডিঅ' কৰি। সৰিয়হ তলিৰ ভিডিঅ' মাইনু ব্লগতো দেখা পাবই আপোনালোকে। ফ্ৰণ্ট কেমেৰাটো অন কৰি ল'লোঁ কাৰণ সৰিয়হখিনি মোৰ পিছফালেও ওলাব লাগে নহয় জানো, সেই গতিকে উলিয়াই দিলোঁ। আৰু পৰিৱেশটো সঁচাকৈ ইমানেই ভাল আছিলে, মনটো একদম ভৰি গৈছিলে সৰিয়হ মানে ফুলা দেখি। ভিডিঅ' কৰিলোঁ, আমাৰ এওঁ ৰখিয়ে আছে ৰাস্তাতে গাড়ীখনৰ ওচৰতে আৰু আমি গ'লোঁ। আৰু এয়া গাড়ীত উঠি গৈ আছোঁ চিকাৰীঘাট। এয়া টাৰ্ণিং লৈছোঁ, মুখতে এটা চিকাৰীঘাটলৈ সোমোৱা এই নামঘৰ এটাও দেখিছোঁ, নামঘৰ এটাও আছে, বৰ নামঘৰ। এতিয়া গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এইখিনিতে আমি ধন্যবাদ জনাব লাগিব ইউটিউবক, কাৰণ ইউটিউবৰ যোগেদিয়ে ইউটিউবৰ ফেমিলি এটা হৈছে আমাৰ, আৰু ইমান এটা ধুনীয়া ফেমিলি, আমি ইজনে সিজনক এৰিব নোৱাৰা ফেমিলি। আহকচোন এতিয়া আমি গৈ পাইছোঁগৈ আৰু এয়া প্ৰথমতে এখন তোৰণ পালোঁ, মানে গেট, তাৰপিছত আৰু এখন পাম। দূৰৰ পৰা দেখি আছোঁ ৰিনিকি। চিকাৰীঘাট পোৱাৰ আগতে এখন এয়া ৰিজৰ্ট দেখিছোঁ। চিকাৰীঘাটৰ হয়তো ৰিজৰ্টেই হয়, এখন বাঁহেদি বনোৱা হৈ আছে। গাড়ীখন অকণমান আগলৈ নি ৰখাই দিলে আৰু আমি খোজেৰে গৈ পেলাই সেই ৰিজৰ্টখনত সোমালোঁগৈ। সোমাই আহিলোঁ চিধাই মোবাইলটো অন কৰি। এয়া দূৰত যে দেখিছে, এয়া পুতলা দুটা বনাই থৈছে খেৰ দি পেলাই। গোটেই ৰিজৰ্টখন দেখুৱাই দিছোঁ। চিকাৰীঘাট বুলিও লিখা আছে। তামোলৰ পুলি ধুনীয়াকৈ লাইন কৰি ৰুই থৈছে, ডাঙৰ হ'লে ভাল লাগিব। তুলনা পাই তন্ময় জুলি আছে। গোটেইখন ৰিজৰ্ট এপাক ঘূৰাই দিলোঁ। গৰু গাড়ী চকা এটাও আছে পুতলাকেইটাৰ ওচৰতে। এয়া এখন গৰু গাড়ী ধুনীয়াকৈ সজাই থৈছে। গোটেই ৰিজৰ্টখন ঘূৰাই পেলাই দেখুৱাৰ পিছত যেতিয়া গেটৰ ওচৰলৈ আহিলোঁ, মানুহগৰাকী আহিলে, ক'লে যে এয়া সোমোৱাৰ এণ্ট্ৰি ফিজ লাগিব, আৰু এণ্ট্ৰি ফিজ 20 টকাকৈ ল'লে। দি পেলাই আমি এয়া যিখিনি জেগাত আমি বনভোজ খাম, মানে পিকনিক খাম, সেই জেগাডোখৰ পাই গ'লোহি। আমি প্ৰথমে আহি পালোঁহি, সেই গতিকে গোটেই পৰিৱেশটো দেখুৱাই দিছোঁ। তেতিয়ালৈকে মানুহ আহি পোৱাই নাছিলে। ইয়াতে এডোখৰ জেগা ঠিক কৰি ল'লোঁ যাতে গোটেইখিনি আহি পেলাই আমি ভালকৈ বনাই কৰি খাব পাৰোঁ। এনেকৈ জেগা এডোখৰ ঠিক কৰি ল'লোঁ। আৰু আমাক ক'লে সিহঁতি যে আপোনালোকে আগতে পালেগৈ, জেগাডোখৰ ঠিক কৰি লওক। সেই গতিকে তাৰপিছত দেখিলোঁ এয়া কি বস্তু। মই ভাবিলোঁ পেট্ৰল নেকি বাৰু? নহয়, এয়া বোলে চাই মদো বিকে তাতে। 100 টকা লয় বটলত। এয়া দেখুৱাবলৈ নহ'ল। জোনালীহঁতৰ গাড়ীখন আহি পাই গ'ল। চিঞৰি জোনালীয়ে জানেই নহয়, ইউটিউবাৰ যেতিয়া মোবাইলটো হাতত লৈ পালোহি বুলি একদম মোবাইল ঘূৰাত লাগি গ'ল। সকলোকে লগ পাই এনেকুৱা লাগিছে যে আমি বহুত দিনৰ পৰাই চিনাকি। এখনকৈ গাড়ী আহি পাই গ'লহি। যিসকল ইউটিউবাৰ গাড়ীৰ পৰা নামিয়ে হাতত মোবাইল লৈ নামি অকণমান ভিডিঅ' কৰি আহিছে, দেখিয়ে ভাল লাগিছে।
গাড়ীৰ পৰা নামি আহিয়ে কোনো ৰখি থকা নাই, যিখিনি বস্তু দৰকাৰ গোটেইবিলাক নমালে আৰু লগে লগে জুই ধৰি আৰম্ভ কৰি দিলে। চৌকা 3টা লগাই ল'লে, এটাত মাংস বনালে, এটাত চাহ বনালে, এটাত পুৰা বেঙেনা পুৰা আৰু অকমানি জোনালী ল'ৰাটোৰ লগত মই অকণমান ভিডিঅ' কৰিলোঁ। আৰু এয়া দেখিছে নহয়, সুস্মিতাৰ মাকে ব্ৰেড কণী একদম পুৰা বাটাৰ লগাই সকলোকে বিলাই দিলে। লগতে ইউটিউবাৰ নহয় জানো, ভিডিঅ' কৰাটো লাগি গ'ল, গোটেইবিলাক একেলগে চলি থাকিল। এয়া কি দেখিছে, এগৰাকীয়ে আহি একদম টেঙা কাটি পুৰা খাই খতমেই বনালে। ৰ'দ পুৰা দিছে, সেই গতিকে কমলা টেঙা এনেকৈ যদি নিমখ চিমখ দি জলকীয়া চলকীয়া দি থৈ দিয়ে কোনে বাৰু এৰিব। তাৰপিছত খাই যেতিয়া হৈ গ'ল, চুমিয়ে কি কৰিলে, আকৌ আনি ল'লে, আনি বোলে তাই মানে হেঁপাহ নপলালে টেঙা খাই, আকৌ কাটিছে, তেতিয়াও গোটেইখনে খাই শেষ কৰি দিলে। এয়া হৈছে জোনালী। অকণমান সময়ৰ পিছত যিমানখিনি গাড়ী আহি পালেহি, অকল আমি বুলিয়ে নহয়, জেগাডোখৰত গোটেই পৰিৱেশটো দেখুৱাই দিলোঁ। প্ৰথমে আহি গোটেই পৰিৱেশটো দেখুৱাইছিলোঁ, তেতিয়া একো নাছিলে। অলপ দেৰি পিছত চাওকচোন, মোৰকৈ কিমান যে গাড়ী আহিছে নহয়, গোটেই ব্ৰহ্মপুত্ৰৰ কিনাৰতো ভৰি পৰিছে। বা আনিলে সুস্মিতাই কেক, নতুন বছৰৰ বোলে বিদায় দিবলৈ কেক এটা তাই লৈ আনিছে, ছাৰপ্ৰাইজ গিফ্ট হয়। গোটেইবিলাক একেলগতে বহি ল'লে। আৰু ইউটিউবাৰ হয় নহয় জানো, কেকটো ফটো মাৰিবলৈ কাৰণে আনাচোন আনা অকণ ফটো মাৰি লওঁ, ভিডিঅ' কৰি লওঁ, এনেকৈ তাইক টানিও আনিলে। আনি পেলাই গোটেইবিলাকে যিখিনি কৰিব লাগে সেইখিনি মানে কৰি লৈছে। কেক খাই পেলাই ইমান ধুনীয়া যে আছিলে পৰিৱেশটো, মই আকৌ এবাৰ দেখুৱাই দিলোঁ। সকলোৱে কামবিলাক কৰি আছে। তাতে গান লাগি আছিলে, কিছুমান মই মিউট কৰি দিব লগা হৈছে। সুস্মিতাৰ মাকেও বহুতখিনি কাম কৰিলে, পল্লৱীয়ে কৰিছে, গোটেইখিনিয়ে কৰিছে, চবেই এটা এটা কামত লাগি গৈছে, মানে কোনো ৰখি থকা নাই। ইমানেই মানে আমাৰ ইউটিউবাৰবিলাক এডভান্স কৰি দিছে ইউটিউবে, মানে গোটেইবিলাক মিলাৰ লগে লগে ষ্টাৰ্ট কাম কৰাত এনেকুৱা ৰখি থকা নাই মানে। আৰু ভাত বনাই হৈ গ'ল, হোৱাৰ পিছত এয়া খানা খাবলৈ আৰম্ভ কৰি দিলে। সকলোবিলাকে কিবা কিবি কৈ আছিলে, কিন্তু কপিৰাইট লাগিব বুলিয়ে মিউজিকো বাজি আছিলে, সেই গতিকে মিউট কৰি দিব লগা হ'ল। বেঙেনা পিটিকা এইফালে অকণমানি মাইনা খাই আছে, এইফালে পুৰা লাগি আছে দেই। কাঁহী-বাতি ধোৱা অকণমান মুহূৰ্তও দেখুৱাই দিলোঁ। এয়া হৈছে সুস্মিতা। আজি পিকনিকৰ সুস্মিতাই হৈছে মেইন, কিবা এটা কৈ আছিলে আৰু মিউজিকো বাজি আছিলে, কপিৰাইট লাগিব বুলিয়ে মিউট কৰি দিলোঁ। যাবলৈ ওলালোঁ আৰু গোটেইখিনিকে একেলগতে দেখুৱাই দিলোঁ। ৰ'দ পৰি আছে, অকণ পোহৰটো পৰি আছে, সকলোবিলাকেই অকণ অকণ ভিডিঅ' কৰি আছিলে, ময়ো অকণমান দেখুৱাই দিলোঁ। আৰু গোটেই পৰিৱেশটো দি আজিলৈ সামৰি মাৰিছোঁ পিকনিকৰ ভিডিঅ'টো। আৰু আপোনালোকে ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।